ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱক লৈ উখল মাখল পৰিস্থিতি। কোনো ঠাইত যদি মানুহে অভিনয়ৰ দ্বাৰা জীৱন্ত কৃষ্ণৰ লীলাসমূহ প্ৰদৰ্শন কৰিছে আৰু কোনো ঠাইত মৃন্ময় মূৰ্তিৰ দ্বাৰাই ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহ ৰাইজৰ মাজত দেখুওৱাৰ চেষ্টা কৰা হৈছে। মৰিগাঁও, লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ ৰাইজে অভিনয়ৰ দ্বাৰা প্ৰদৰ্শন কৰাৰ চেষ্টা কৰিছে জীৱন্ত কৃষ্ণলীলাৰ কিছু কিছু অংশ। ৰাজ্যৰ আন আন ঠাইৰ লগতে গুৱাহাটী মহানগৰী উদালবাকৰাত জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আৰু স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত প্ৰথমবাৰৰ বাবে মৃন্ময় মূৰ্তিৰ দ্বাৰা অনুষ্ঠিত কৰিছে শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। এই ৰাস মহোৎসৱখন গুৱাহাটী মহানগৰীৰ কাহিলীপাৰা উদালবাকৰা বিষ্ণুৰাভা উদ্যানত আটকধুনীয়া আকৰ্ষণেৰে সকলো ৰাইজৰ মন জয় কৰিব পৰাকৈ বিভিন্ন অনুষ্ঠানৰ লগতে মৃন্ময় মূৰ্তিৰ দ্বাৰা ভগৱান শ্ৰীকৃষ্ণৰ লীলাসমূহ প্ৰদৰ্শন কৰিছে 7 দিনীয়া কাৰ্যসূচীৰে। 14 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা উদালবাকৰাৰ ৰাস মহোৎসৱৰ অন্ত পৰিব 20 নৱেম্বৰত। মানুহ বুলিও কৰো কৃষ্ণ 16,000 গোপিনীৰ লগত লীলা কৰাটো সম্ভৱ নেকি? 16,000 মানুহৰ লগত এজন দুজন নহয়, 16,000। তাৰ অৰ্থ কি? জ্ঞানম, নলেজ, ঐক্যম, ইউনিটি, সামৰ্থ্যম, পাৱাৰ, স্বাতন্ত্ৰ্যম, স্বাধীনতা, ফ্ৰীডম। মই পুনৰ এই উদালবাকৰা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আৰু স্থানীয় অনুষ্ঠানৰ সহযোগত এই পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা ৰাস মহোৎসৱৰ সফলতা কামনা কৰিছোঁ আৰু পুনৰ মোহনবাহীৰো দীৰ্ঘস্থায়ী হওক তাৰ বাবেও মই শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি মোহনবাহী নামৰ এখন আলোচনী প্ৰকাশ কৰিছে উদ্যোক্তাসকলে। শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ উদ্যোক্তাসকলে উল্লেখ কৰে যে আমি প্ৰথমবাৰৰ বাবে এই মহোৎসৱখন উদালবাকৰা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত আৰু স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত উদযাপন কৰিবলৈ সক্ষম হৈছোঁ। গতিকে সকলো ৰাইজক আমাৰ এই ৰাস মহোৎসৱখন উপভোগ কৰিবলৈ সমিতিৰ তৰফৰ পৰা নিমন্ত্ৰণ জনালোঁ। গুৱাহাটীৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট, NDS নিউজ। ভগৱান শ্ৰীকৃষ্ণৰ যি লীলা, এই লীলাৰ বিষয়ে উঠি অহা নৱপ্ৰজন্মক বিশেষকৈ শিকোৱাৰ বেছি গুৰুত্বপূৰ্ণ। এইবেলি আমি উদালবাকৰাৰ জনজাতীয় যুৱ কল্যাণ পৰিষদ আৰু এই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগত প্ৰথম বৰ্ষৰ কাৰণে আমি ৰাস উদযাপন কৰিছোঁ 7 দিনীয়া কাৰ্যসূচীৰে। আজি 14 তাৰিখৰ পৰা 20 তাৰিখলৈকে চলিব। ইয়াতে আমি 41টা আমি মৃন্ময় মূৰ্তি স্থল আমি ৰাখিছোঁ আৰু এই মৃন্ময় মূৰ্তিসমূহ আমাক এই অঞ্চলৰ দাতাসকলে বিশেষ ব্যক্তিসকলে আমাক প্ৰদান কৰিছে। তেখেতসকলক মই বিত্ত বিভাগৰ সভাপতি হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উদালবাকৰা জনজাতীয় যুৱ কল্যাণ পৰিষদৰ এজন উপসভাপতি হিচাপে সকলোবোৰ মৃন্ময় দাতা তথা যিসকলে আমাক দান বৰঙণি সহায় সহযোগ কৰিছে সকলো লোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে এইকেইদিন আমাৰ একেৰাহে বিভিন্ন কাৰ্যসূচী আমি ৰাখিছোঁ। এই কাৰ্যসূচী আমি বিশেষকৈ এই অঞ্চলৰ অৰ্থাৎ এই যিসকল ব্যক্তি আমাৰ ৰাস এই মহোৎসৱলৈ আহে তেখেতসকলক আমি আমাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জনাইছোঁ। সকলোৱে যাতে আহি এই আমাৰ ৰাস মহোৎসৱত বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক যিসকলে ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ বিষয়ে কোনো নাজানে সেইবোৰ সম্যক জ্ঞান দিয়াৰ উদ্দেশ্যে আমি এই ৰাস মহোৎসৱখন উদযাপন কৰিছোঁ। বিশ্বৰ সৃষ্টি কৰা যিহেতু ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, এই আধ্যাত্মিক দিশত যদি আমি সমাজখন আমি পৰিচালিত কৰি ৰাখিব নোৱাৰোঁ পিছলৈকে হয়তো এই বিশ্বত মানৱ জাতিৰ হয়তো বুমেৰাং হৈ থাকিব। আচলতে মই সৰুৰে পৰা মই সমাজৰ লগত থাকি ভাল পাওঁ, মানুহৰ লগত থাকি ভাল পাওঁ আৰু মোৰ অনুষ্ঠানটো সদায় মই য'ত চাকৰি কৰোঁ কৰ্ম জেগাখিনি মই সদায় সদায় সাংস্কৃতিক জগতখনৰ লগত মই জড়িত হৈ থাকোঁ। ইয়াত আচলতে ইয়াৰ যিখিনি উদালবাকৰাৰ যিখিনি বাসিন্দা সেই বাসিন্দাবিলাক খুব মৰমৰ আৰু তেখেতসকলে যিখন ৰাস আজি উদালবাকৰা জনজাতীয় যুৱ কল্যাণ পৰিষদে প্ৰথমবাৰৰ বাবে যি ৰাস পাতিবলৈ আগবাঢ়ি আহিলে তাত ময়ো অংশীদাৰ হ'বলৈ পাই পেলাই মই যথেষ্ট সুখ অনুভৱ কৰিছোঁ
যিমানখিনি পাৰোঁ মই মোৰ সামৰ্থ্য মই যি ধৰণে সহায় সহযোগ কৰিব পাৰোঁ লাগিবলৈ চেষ্টা কৰিছোঁ যাতে এই ৰাস মহোৎসৱে আমাৰ সমাজলৈ এটা ভাল সংকেত লৈ যায়। আমি সমাজখন আমি একত্ৰিত হৈ পেলাই আমাৰ মাজত যিবিলাক মানে একত্ৰিত হৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ সেই আমাৰ ৰাস মহোৎসৱৰ আমাৰ আচলতে মেইন উদ্দেশ্য। প্ৰথমতে মই আপোনালোকৰ চেনেলটোৰ জৰিয়তে সদৌতি ৰাইজক নমস্কাৰ জনাইছোঁ। বহু প্ৰতীক্ষিত ইয়াতে জনজাতীয় যুৱ কল্যাণ পৰিষদৰ উদ্যোগত যি ৰাস মহোৎসৱ আৰম্ভ হৈছে প্ৰথমবাৰৰ বাবে সকলোকে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ কৰিছোঁ। আৰু ইয়াতে আমি নতুন প্ৰজন্মখিনিক কৃষ্ণৰ মাহাত্ম্যৰ বিষয়ে, কৃষ্ণৰ জন্মৰ বিষয়ে বা কৃষ্ণৰ দ্বাৰা জৰাসন্ধবধ আদি এনেকুৱা কাহিনীবিলাক আমি দেখুৱাবলৈ সক্ষম হৈছোঁ। আৰু এটা বিৰাটেই ভাল লগা কথা যে আমি সকলোখিনি ৰাইজৰ সহায় সহযোগ পাইছোঁ আৰু মই পৰিষদত ওতঃপ্ৰোতভাৱে জড়িত আছোঁ। গতিকে আহ্বান জনাইছোঁ যে সকলোৱে আহক আৰু আমাৰ ৰাস মহোৎসৱটি ধন্য কৰক। প্ৰথমতে মই আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আমি যেতিয়া ৰাস মহোৎসৱখন উদযাপন কৰাৰ কাৰণে চিন্তা চৰ্চা কৰিছিলোঁ, ঠিক লগে লগে আমি যাতে আমাৰ এই স্মৃতিবোৰ আমি ধৰি ৰাখিব পাৰোঁ, আমাৰ ৰূপৰেখাবোৰ যাতে আমি ধৰি ৰাখিব পাৰোঁ, তাৰে পৰিকল্পনা কৰি এখন স্মৰণিকা প্ৰকাশৰ ব্যৱস্থা কৰিলে আমাৰ যিসকল বিদ্যুৎ সমাজ যিয়ে কৃষ্টি সংস্কৃতি ধ্যান ধাৰণাৰ ওপৰত যাৰ লেখা আছিল, আমি সেইসকল লেখকৰ আমি লেখনি বিচাৰিছিলোঁ। যথেষ্ট উৎসাহ উদ্দীপনা যোগালে। যিমান দূৰ পাৰোঁ আমি চেষ্টা কৰিছোঁ, কিন্তু মানুহটো সম্পূৰ্ণ শুদ্ধ হ'ব নোৱাৰে। গতিকে আমাৰ ভুল ভ্ৰান্তি থাকিব পাৰে। এই ভুল ভ্ৰান্তিৰ কাৰণে আমি সকলো পাঠকৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। আৰু সাহিত্য সংস্কৃতিৰ প্ৰতি মানুহৰ যি চিন্তা চৰ্চা, ইয়াত নিশ্চয় যথেষ্ট মূল্যৱান প্ৰবন্ধ আছে। ইয়াতে তেখেতসকলে এইখন অধ্যয়ন কৰিলে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব বুলি আমি আশা কৰোঁ। প্ৰথমবাৰৰ বাবে যিটো ৰাস উৎসৱ উদযাপনৰ লগতে স্মৰণিকা মোহনবাহীখনো একেলগে উদ্ঘাটন কৰিছে। এইটো বহুত বঢ়িয়া হৈছে। এইটো ৰাসখন চালোঁ মই চাৰিওফালে, বহুত ভাল পালোঁ। বহুত এইটো দীৰ্ঘায়ু হ'ব যি আশা কৰিছোঁ। কৃষ্ণৰ জন্মৰ যিটো মুহূৰ্ত, সেই মুহূৰ্তটোৰ যেনেকুৱা পৰিস্থিতি, সেই মুহূৰ্তটো লৈ পেলাই আমাৰ ওদালবাক্ৰা জনজাতীয় যুৱ কল্যাণ পৰিষদে আঞ্চলিক ৰাইজৰ সহযোগত এই প্ৰথমবাৰৰ কাৰণে কৰিলে সঁচাকৈয়ে অতুলনীয়। আৰু ইয়াতে আমি গোটেই আঞ্চলিক ৰাইজে এই উৎসাহ উদ্দীপনাৰে নিজৰ ঘৰতে কৃষ্ণৰ লীলা উপভোগ কৰিব পাৰিছে। গতিকে তেখেতৰ লীলা কৈ শেষ কৰিব নোৱাৰি, কিন্তু উদ্যোক্তাসকললৈ মই ধন্যবাদ জনাইছোঁ যাতে এই অনুষ্ঠানটোৱে পিছলৈ কণ্টিনিউ হৈ থাকে আৰু ইয়াৰ পৰা আমাৰ ৰাইজ উপকৃত হয়।